ৰাম মন্দিৰৰ বৰ্ষপূৰ্তি উপলক্ষে এটা শোভাযাত্ৰা উলিওৱা হৈছিল আৰু শোভাযাত্ৰাত এখন প্ৰচণ্ড মাৰপিট ঘটনা গুৱাহাটীৰ মালিগাঁৱৰ যোৱাকালিৰ নিশাৰ ঘটনা ৰাম মন্দিৰৰ বৰ্ষপূৰ্তি উপলক্ষে এটা ফৈদে প্ৰায় 50-60 জনীয়া এটা দল আহিছিল যিসকলে ৰাম মন্দিৰৰ বাবে শোভাযাত্ৰা উলিয়াইছিল বুলি তেওঁলোকে ক'ব বিচাৰিছে আৰু তেওঁলোক আহিছিল কালিপুৰৰ পৰা যি মালিগাঁৱৰ সমীপৱৰ্তী আছে গৌশালাৰ কাষত হয় গৌশালাৰ কাষৰ পৰা তেওঁলোকে এই 50-60 জনীয়া এটা দল আহিছিল তেওঁলোকে ৰাম মন্দিৰৰ বৰ্ষপূৰ্তি উপলক্ষে শোভাযাত্ৰা উলিয়াই আহিছিল আৰু ঠিক সেই 50-60 জনীয়া দলটো আহি মালিগাঁও যেতিয়া 1 নম্বৰ গেট পালে তেতিয়াই এখন টয়াময়া যুঁজ লাগিল দেখিছে আমাৰ ফটোত আছে সেই দলটোৰ সেই শোভাযাত্ৰাত অহা একাংশ লোকে সেই স্থানীয় একাংশ দোকানীক প্ৰথমতে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু কেৱল দোকানীকে নহয় দোকান কেইখনত থকা কেইবাগৰাকী মহিলাকো তেওঁলোকে অভব্য আচৰণ কৰে তেওঁলোকে গালিগালাজ কৰিবলৈ ধৰে তাৰপিছত ক্ৰমান্বয়ে ঘটনা পৰিস্থিতি উত্তপ্ত হৈ যায় কাৰণ স্থানীয় লোকসকলৰ মাজত তেওঁলোকে প্ৰথমতে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু অভিযোগ আছে যে এই যিসকল লোক আহিছিল এই ৰাম মন্দিৰৰ শোভাযাত্ৰাৰ বা ৰাম মন্দিৰৰ বৰ্ষপূৰ্তি উপলক্ষে যি শোভাযাত্ৰা কৰিবলৈ আহিছিল খুৰামত্ত অৱস্থাত আছিল খুৰাৰ লাগীত মাতাল হৈ ৰাম মন্দিৰৰ বৰ্ষপূৰ্তি তেওঁলোকে পালন কৰিবলৈ আহিছিল আৰু আহি থাকোতে এই ঘটনা সংঘটিত হ'ল মালিগাঁও 1 নম্বৰ গেটত প্ৰথমতে একাংশ স্থানীয় দোকানীৰ লগত তেওঁলোকে তৰ্কাতৰ্কিত লিপ্ত হয় কি কাৰণত তৰ্কাতৰ্কিত লিপ্ত হ'ল হেতু কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু অভিযোগ আহিছে স্থানীয় লোকসকলৰ ফালৰ পৰা প্ৰথমতে এই ৰেলীটো যেটো সময় পাৰ হৈ গৈছিল পাৰ হৈ যোৱাৰ সময়তেই সেই ৰেলীটোৰ পৰা একাংশ খুৰামত্ত যুৱকে সেই দোকান কেইখনত থকা কেইবাগৰাকী মহিলাক প্ৰথমতে অভব্য আচৰণ কৰিছিল অশ্লীল গালিগালাজ কৰিছিল আৰু কিছু বেয়া কটু মন্তব্য কৰিছিল যাৰ ফলত এই স্থানীয় লোকসকলে তাৰ প্ৰতিবাদ কৰাৰ লগে লগে সেই ৰাম মন্দিৰলৈ অহা বা ৰাম মন্দিৰৰ বৰ্ষপূৰ্তিৰ বাবে অহা এই ৰাম ভক্তসকলে যিসকল খুৰাৰ লাগীত মাতাল হৈ আহিছিল কেনেকুৱা ধৰণৰ ভক্ত হেতুক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ এটা পবিত্ৰ মন্দিৰৰ তেওঁলোকে বৰ্ষপূৰ্তিৰ বাবে তেওঁলোকে শোভাযাত্ৰা কৰিছে য'ত একাংশ মহিলাও আহিছে কিন্তু গেৰুৱা বখন পিন্ধি কিন্তু তাৰ মাজতে একাংশ মদ খাই আহিছে খুৰামত্ত অৱস্থাত আছিল আহি কিন্তু তেওঁলোকে প্ৰথমতে দোকানীসকলৰ লগত গটিয়া আৰম্ভ কৰে আৰু শেষলৈ এই ঘটনা মাৰপিটলৈ গুচি যায় গতিকে এটা উত্তপ্ত পৰিস্থিতি হয় নিশাৰ ভাগত মালিগাঁও গেটত আৰু এই প্ৰচণ্ড মাৰপিটত কেইবাজনো লোক আহত হৈছে দৃশ্যাংশ আহিছে দেখুৱাইছো যে বগৰাই মাৰপিট কৰিছে দোকানৰ ভিতৰত গৈ তেওঁলোকে সুচৰাই আনিছে দোকানৰ মানুহক কাৰণ 50-60 জনীয়া যেটো দল আছিল তাত বহু সংখ্যক যুৱক আছিল আৰু নিশা হৈছিল যাৰ বাবে সেই স্থানীয় লোকসকলৰ তাত কেইখনমান দোকানে খোলা আছিল যাৰ বাবে কেইজনমান যুৱকক তেওঁলোকে বেয়াকৈ কাপোৰ কানি খুলি মাৰপিট কৰিছে আৰু এগৰাকী মহিলাকো এই উদণ্ড যুৱকৰ দলটোৱে কিন্তু আক্ৰমণ কৰিছে যি কেজন উদণ্ড যুৱক আছিল সেই শোভাযাত্ৰাটোত তেওঁলোকৰ অংশীদাৰ আছিল শোভাযাত্ৰাটোৰ অংশ হিচাপে তেওঁলোক আহিছিল আৰু স্থানীয় ওপৰ লোকসকলে কোৱা মতে তেওঁলোকে খুৰামত্ত অৱস্থাত আহিছিল কিছু সময়ৰ পিছতে স্থানীয় লোকে আমাৰ যি জালুকবাৰী আৰক্ষী থানা আছে তাক খবৰ দিয়ে যিখন মালিগাঁও একেবাৰে কাষত আছে মালিগাঁও জালুকবাৰী আৰক্ষী থানা এটা দল তালৈ আহে কিন্তু তেওঁলোক দৰ্শক হৈ ৰয় হেতুক লৈও কিন্তু স্থানীয় লোকৰ ক'বলগীয়া আছে তেওঁলোকে কৈছে যে আৰক্ষীৰ সন্মুখতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হ'ল একাংশ খুৰামত্ত উদণ্ড লোকে আহি কেইজনমান স্থানীয় লোকক প্ৰহাৰ কৰিলে দোকানৰ সামগ্ৰী ভাঙিলে দোকানৰ ভিতৰত প্ৰৱেশ কৰিলে তাৰ পিছত এগৰাকী মহিলাকো মাৰপিট কৰিছে কিন্তু ইমানৰ পিছতো কেৱল দৰ্শক হৈ ৰল এই জালুকবাৰী আৰক্ষী থানাৰ দলটো কি কাৰণত তেওঁলোকে তাত দৰ্শক হৈ ৰল সেইটো এটা ৰহস্যৰ কথা কাৰণ যিসকলে ৰাম নাম লৈ অভব্য আচৰণ কৰিলে তেওঁলোকৰ বিৰুদ্ধে স্থানীয় ৰাইজে খুব উজাৰিছে আৰু তাতোতকৈ তেওঁলোকৰ খুব উঠিছে এতিয়া আৰক্ষীৰ ওপৰত কাৰণ আৰক্ষীৰ চকুৰ সন্মুখতেই এই ভয়ংকৰ মাৰপিটৰ ঘটনাটো সংঘটিত হ'ল কেইবাজনো লোক আহত হ'ব লগা হ'ল কিন্তু আৰক্ষীয়ে এবাৰলৈও সেই উদণ্ড যুৱকৰ দলটোক বা এই শোভাযাত্ৰা কৰিবলৈ অহা সেই খুৰামত্ত অৱস্থাত অহা দলটোক কিন্তু বাধা প্ৰদান নকৰিলে যাক লৈ এতিয়া জালুকবাৰী আৰক্ষী থানাক লৈ এটা প্ৰশ্নবোধক উত্থাপন কৰিছে কিয় ভয় কৰিলে আৰক্ষীয়ে এই উদণ্ড যুৱকৰ দলটোক বাধা দিয়াত কাৰণ সেই দলটোৱে তাত মাৰপিট কৰি নিৰ্বিঘ্নে তাৰ পৰা আঁতৰি গুচি গ'ল আৰু তাত চকুমুদা কুলিৰ ওপৰত ধৃতৰাষ্ট্ৰৰ ৰূপত থাকি গ'ল কিন্তু এই আমাৰ জালুকবাৰী আৰক্ষী গতিকে আৰক্ষীলৈ প্ৰশ্ন আছে কাৰণ সেই অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ অনৈতিক কাৰ্যকলাপ চলি আছে মালিগাঁও গৌশালা অঞ্চলটো ড্ৰাগছৰ ঘাটি বুলি সকলোৱে জানে কিছুদিন 3 মাহ নে 4 মাহ পূৰ্বে এজন আৰক্ষী জোৱানকে তাত একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে প্ৰহাৰ কৰিছিল মাৰপিট কৰিছিল আৰক্ষী জোৱানজনে নিজৰ প্ৰাণ বচাই তাৰ পৰা পলাবলগীয়া হৈছিল গতিকে তেনে পৰিস্থিতিত সেই অঞ্চলটোৰ দীৰ্ঘদিনে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ ৰোধত এই জালুকবাৰী আৰক্ষী ব্যৰ্থ হৈছে তাৰ পিছতো কিন্তু যেতিয়া ৰাম মন্দিৰৰ শোভাযাত্ৰাৰ বৰ্ষপূৰ্তিৰ শোভাযাত্ৰাৰ নামত গেৰুৱা বখন পিনি অহা একাংশ লোকে
সুৰামত্ত অৱস্থাত আহি যেতিয়া একাংশ লোকক স্থানীয় লোকক প্ৰহাৰ কৰিছে, মাৰপিট কৰিছে, বিনা দোষত প্ৰহাৰ কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই, যাৰ বাবে স্থানীয় লোকে ক্ষোভ উজাৰিছে। আমাৰ ওচৰত স্থানীয় যুৱকৰ এটা মন্তব্য আহি পৰিছে, আমি সেই মন্তব্য তাত কি হৈছিল, কেনেকৈ ঘটনা সংঘটিত হৈছিল আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ। এই ঘটনাৰ আজি এনেকুৱা হ'ল যে ইয়াতে ৰাম মন্দিৰৰ উপলক্ষে 1 বছৰীয়া মানে আপোনাৰ বৰ্ষপূৰ্তি উপলক্ষে তেওঁলোকে এটা ৰেলী ইয়াতে উদযাপন কৰিছিল। ৰেলী যাই থাকোঁতে তাৰমানে মদ খাই পেলাই উদণ্ড যুৱক, ৰাম নাম লৈ পেলাই ৰামৰ নামত ৰাৱণক পূজা কৰা কেইজনমান উদণ্ড যুৱকে কি কৰিছে, আহি পেলাই এই আমাৰ যিবোৰ সাধাৰণ জনগণন, আমাৰ যিবোৰ সাধাৰণ দোকানদাৰ, তাৰে যিখিনি আই মাতৃ মহিলা যিখিনি আছে তেওঁলোকৰ ওপৰত আহি পেলাই অভদ্ৰ আচৰণ কৰাৰ কাৰণে যি 2-3জন ল'ৰাই সেইবোৰ বিৰোধিতা কৰিলে, তেওঁলোকক গৈ পেলাই এই 50-100 জনৰ মানে যি ভিৰ, সেই ভিৰৰ সৈতে আহি পেলাই তেওঁলোকক আক্ৰমণ কৰিলে। আক্ৰমণ কৰি পেলাই তেওঁলোকক সাংঘাতিকভাৱে প্ৰহাৰ কৰিলে আৰু আমি আচৰিত হৈছোঁ যে আৰক্ষী ইয়াতে উপস্থিত হৈ আছিল। আৰক্ষীৰ সন্মুখতে গৈ পেলাই এনেকৈ তাৰমানে তেওঁলোকৰ ওপৰত সাংঘাতিক মানে যি আপোনাৰ যি উৎপীড়ন গম, এই গণ উৎপীড়নৰ মাজত আৰক্ষীয়ে ইয়াত চাক্ষুক দৰ্শক হৈ গ'ল আৰু তেওঁলোকক মানে কোনো ধৰণৰ সাধাৰণ জনগণৰ এই যি মানে দুৰ্বৃত্ত বুলি ক'ব লাগিব, সেই দুৰ্বৃত্তই যি ধৰণৰ আক্ৰমণ কৰিলে, এই আক্ৰমণক ৰোধ কৰিব নোৱাৰি পেলাই যি ধৰণৰ তাৰমানে তেওঁলোককে আপোনাৰ মানে ইয়াতে ধুনীয়াকৈ মানে আগবঢ়াই পেলাই থৈ আহিলে আৰু আমাৰ ল'ৰা ছোৱালী যিখিনি মানে ইয়াতে মানে প্ৰহৰিত হ'ল তেওঁলোকৰ দ্বাৰা, সেই ব্যক্তিসকলক কোনো ধৰণৰ তাৰমানে তেওঁলোকে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে আৰু তেওঁলোকক আৰক্ষীয়ে কৈ গ'ল যে তোমালোকৰ যদি কিবা ক'বলৈ আছে তেওঁলোকে থানালৈ আহিবা। কিন্তু যিসকল অপৰাধী, সেই অপৰাধীসকলক তেওঁলোকৰ চাক্ষুক আছিল, চকুৰ আগতে তেওঁলোকে অপৰাধ কৰি আছিল, সেই ব্যক্তিসকলক তেওঁলোকে ধুনীয়াকৈ যাবলৈ দিলে। কাৰণ কথা এটা আছিল যে ৰামৰ নাম লৈ তেওঁলোকে মুখা পিন্ধি পেলাই ৰামৰ নাম লৈ আছিল, কিন্তু আচলতে তেওঁলোক অন্তৰৰ পৰা ৰাৱণক পূজা কৰা মানুহ। তেওঁলোকক ৰাৱণক পূজা কৰি পেলাই মদৰ ৰাগীত মাতাল হৈ পেলাই উদণ্ড যুৱক যুৱতীক এখাল মানে আহি পেলাই ইয়াতে ওচৰৰ তাৰমানে যি ওচৰ চুবুৰীয়াৰ মানুহ আছে সেইবোৰক অত্যাচাৰ কৰিছে, গেট ভাঙিছে, মানুহৰ মহিলাক অত্যাচাৰ কৰিছে। এই সকলোকে অত্যাচাৰ কৰাৰ পাছতো কিন্তু আমি আচৰিত হ'ম যদিহে মানে আৰক্ষী প্ৰশাসনে যি বৰ্তমানৰ তেওঁলোকৰ ব্যৱস্থা ল'লে, সেইখিনিতো আমাৰ 15জনক আছিলে, কিন্তু এতিয়াও যদি তেওঁলোকৰ এই সম্পূৰ্ণ দস্তাবেজ ভিডিঅ' আৰু সম্পূৰ্ণ আপোনাৰ মোবাইলত থকা যিখিনি তথ্য সেইখিনি থকাৰ পাছতো যদি তেওঁলোকৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ নহয় তেনেহ'লে আমি আচৰিত হ'ম। কাৰণ ৰামৰ নাম লৈ পেলাই যি তাৰমানে তেওঁলোকে এই উদণ্ড যি অত্যাচাৰ তেওঁলোকে কৰিলে, সাধাৰণ জনগণৰ ওপৰত যি অত্যাচাৰ কৰিছে, মদ খাই পেলাই যি তাৰমানে মদৰ ৰাগীত মাতাল হৈ পেলাই যি তাৰমানে তেওঁলোকে উৎপীড়ন কৰিলে, সেইখিনিক তাৰমানে আপোনাৰ আৰক্ষীয়ে আমাক উচিত ন্যায় প্ৰদান কৰিব আৰু এই ল'ৰাকেইজনক তাৰমানে ন্যায় প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। কিন্তু যদিহে তাৰমানে এইখিনি নহয় তেনেহ'লে আমি বুজিবলৈ বাকী ৰ'ম যে ৰাম নাম লৈ পেলাই যদি আপুনি কাৰোবাক খুন কৰে তেনেহ'লে কোনো শুনিলে কেনেকৈ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল আৰু একাংশ সেই যি তাত ৰাম মন্দিৰৰ শোভাযাত্ৰা বৰ্ষপূৰ্তিৰ শোভাযাত্ৰাৰ পৰা ওলাই আহিছিল, তাত একাংশ লোক সুৰামত্ত অৱস্থাত আহিছিল বুলি এই স্থানীয় যুৱকজনে অভিযোগ কৰিছে। এতিয়া আৰক্ষীয়ে তদন্ত কৰক, যিহেতু CCTV কেমেৰা আছে, CCTVৰ ফুটেজৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত কৰক। ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে থানাত আৰু আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰক আৰু যিকেইজন লোকক বেয়াকৈ প্ৰহাৰ কৰিলে তেওঁলোকে এই ঘটনাৰ ন্যায় বিচাৰিছে, কাৰণ কোনো ধৰণৰ দুখ তেওঁলোকৰ নাছিল আৰু সেই পথেৰে নিশাৰ ভাগত শোভাযাত্ৰা উলিয়াইছিল, শান্তিপূৰ্ণভাৱে শোভাযাত্ৰা হ'ব লাগিছিল, কিন্তু দেখা গ'ল তাৰ এখন বিপৰীত ছবি। গতিকেলৈ ৰাম মন্দিৰৰ বৰ্ষপূৰ্তি নামত হোৱা শোভাযাত্ৰাত প্ৰচণ্ড মাৰপিট ঘটনা গুৱাহাটীৰ। যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছোঁ, গুৱাহাটী মহানগৰীত মাজনিশা এটা ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হ'ল। ঘটনাৰ স্থান হৈছে মালিগাঁৱৰ 1 নম্বৰ গেট। মালিগাঁৱৰ 1 নম্বৰ গেটত একাংশ লোকে কালিপুৰ অঞ্চলৰ পৰা তেওঁলোক ৰাম মন্দিৰৰ বৰ্ষপূৰ্তিৰ বাবে শোভাযাত্ৰা উলিয়াই আহি আছিল আৰু যেতিয়া তেওঁলোকে 1 নম্বৰ গেট আহি পালে, সেই স্থানত সেই দলটোত শোভাযাত্ৰাত থকা দলটোত একাংশ লোক সুৰামত্ত অৱস্থাত আহিছিল বুলি কোৱা হৈছে আৰু তেওঁলোকে একাংশ স্থানীয় লোকক বেয়া ব্যৱহাৰ কৰিছিল, যাৰ ফলত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হ'ল। আহত হৈছে কেইবাজনো লোক আৰু এগৰাকী মহিলাকো প্ৰহাৰ কৰিছে। আটাইতকৈ ডাঙৰ কথা যে সমগ্ৰ ঘটনা আৰক্ষী চকুৰ সন্মুখতে সংঘটিত হ'ল আৰু নিৰ্বিকাৰ হৈ ৰ'ল, দৰ্শক হৈ ৰ'ল জালুকবাৰী আৰক্ষী থানাৰ জোৱানসকল। গতিকেলৈ ইয়াৰতো প্ৰশ্ন আছে, সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে। এটা সমগ্ৰ ঘটনা তদন্ত জালুকবাৰী আৰক্ষীয়ে কেনেকৈ কৰে সেয়া হ'ব লক্ষণীয়। ধন্যবাদ।